আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱস আৰু এই জন্ম দিৱসত আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ আৰু এই সুযোগতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক আমি শ্ৰদ্ধাৰে কৰিছোঁ যিহেতু তেখেতে শিক্ষকসকলৰ কাৰণে এই মহান চিন্তা কৰি থৈ গৈছিলে আৰু লগতে আমাৰ মৰমৰ ছাত্ৰীসকল আছে সকলোৰে অতি আনন্দৰে আমাৰ এই শিক্ষক দিৱস অনুষ্ঠানটো আমি অকণমান উদযাপন কৰিবলৈ আগবাঢ়িছোঁ লগতে আৰু মোৰ দুজন গুৰু আছে এয়া এজন ছায়েন্সৰ ছাৰ আৰু এজন মেথছৰ ছাৰ তেখেতসকলকো মই অনুৰোধ জনাইছোঁ যে আমি তিনিজন মিলি পেলাই ছাত্ৰীসকলৰ মৰমৰ এই উপহাৰটো যেন গ্ৰহণ কৰে আমাৰ আজি সঁচাই সৌভাগ্য গতিকে এই মুহূৰ্ততে এয়া মই থৈছোঁ পিছলৈ আৰু এতিয়া আমাৰ ছাত্ৰীসকলক মানে শিক্ষক দিৱসৰ যে শিক্ষক দিৱস মানে কি বুজি পাইছেনে নাই বা শিক্ষক দিৱসৰ তাৎপৰ্য তুমি কি ক'ব খোজা শিক্ষক দিৱস মানে কি আমি যদিও আনন্দ ফূৰ্তি কৰিছোঁ বা তোমালোকে আমাক শুভেচ্ছা জনাইছা তথাপি আমি জানিব লাগিব যে শিক্ষক দিৱসত আচলতে কি কৰা হয় সৰ্বপল্লী ৰাধাকৃষ্ণৰ উপলক্ষে এই জন্মদিনৰ উপলক্ষে এই শিক্ষক দিৱস উদযাপন কৰা হয় যিহেতু তেওঁ কৈছিল যে শিক্ষকসকলৰ উপলক্ষে এটা বিশেষ দিন উদযাপন কৰা হয় সেয়েহে তেওঁলোকৰ জন্মদিনৰ উপলক্ষে এই শিক্ষক দিৱসটো পালন কৰা হয় আৰু বাকী সকলোকে গম পালা চাগে আৰু বাকী আৰু বেলেগ ছাত্ৰীয়ে সকলোৱে বুজি পালানে শিক্ষক দিৱসৰ কথা আৰু কোনে কোৱা শিক্ষক দিৱস কেতিয়া পালন কৰা হয় 5 ছেপ্টেম্বৰে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনা শিক্ষক দিৱস পালন কৰা হয় আৰু এইখিনিতে আমাৰ দুজন ছাৰ আছে ছাত্ৰীসকলৰ কাৰণেও সৌভাগ্য যে তেখেতসকলে অতি সুন্দৰকৈ শিক্ষাদান কৰিছে এয়া আমাৰ বিজ্ঞানৰ ছাৰেও ছাত্ৰীসকলৰ ওপৰত কি ক'ব বিচাৰিছে মই অনুৰোধ জনাইছোঁ কিবা এটা ক'বলৈ আচলতে শিক্ষক দিৱস মানে হৈছে যে শিক্ষক বুলি ক'লে এটা শিক্ষকৰ যিটো মিনিং যে শিষ্টাচাৰ ক্ষমা আৰু কৰ্তব্য এই শিষ্টাচাৰ ক্ষমা আৰু কৰ্তব্য যিজন ব্যক্তিৰ এই গুণৰ অধিকাৰী হয় তেওঁকে সকলোৱে শিক্ষক বুলি মানি আহিছে আৰু কথাটো কেনেকৈ ছাত্ৰীসকলৰ উদ্দেশ্যে যদি কিবা শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে এজন শিক্ষকেই হৈছে যিজন ব্যক্তি যোনে পোহৰৰ বাট দেখুৱাব পাৰে আৰু আগুৱাই যাবলৈ যিটো বাট দেখুৱাবলগীয়া হয় সেইজন শিক্ষকে সকলো শিক্ষাৰ্থীক দেখুৱাব পাৰে আগৰ পৌৰাণিক দিশত যদি আমি চাবলৈ যাওঁ যে গুৰু হৈছে গুৰু বুলি আমি যাক কওঁ গুৰু মানে হৈছে আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুওৱা ব্যক্তিজনকে আমি গুৰু বুলি কওঁ আৰু বৰ্তমান সময়ত আমি সেই গুৰুকে আমি শিক্ষক বুলি আমি মানি আহিছোঁ আৰু শিক্ষাৰ্থীসকলে প্ৰত্যেক দিনাখনৰ দৰে আজিৰ দৰে যেনেকৈ সন্মান জনাইছে তেওঁ প্ৰত্যেক দিনাখনে সন্মান জনাব লাগে প্ৰত্যেক দিনাখনে সকলোৱে সন্মান জনায় যে আগুৱাই যালে আমি সদায় শিক্ষকজনো অনুপ্ৰেৰণা পায় বা শিক্ষাৰ্থীসকলেও আগুৱাই যাবলৈ যথেষ্ট শক্তি পায় ধন্যবাদ এবাৰ আমাৰ ইয়াতে আমাৰ অংকৰ ছাৰ আছে গণিতৰ ছাৰ কাৰণ গণিতটো সকলোৱে বহুত চিন্তাৰ বিষয় গতিকে ছাৰে সকলোকে চিন্তা দূৰ কৰিছে কিন্তু ছাৰলৈ ধন্যবাদ ছাৰে কি ক'ব খোজে ছাত্ৰীসকলে মইতো গোটেই অলপমান আগত ক'লোৱেই গোটেইখিনি কিন্তু মই এটা কথা কওঁ যে আমাৰ যে আজি শিক্ষক দিৱসটো পালন কৰা হৈছে সেইটো সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন হিচাপে পালন কৰিছে তেওঁক যেতিয়া এই ৰাষ্ট্ৰপতি হিচাপে আছিলে তেওঁক উপহাৰ যেতিয়া দিছিল তেওঁ মানে এটা কথা গম পাইছিল যে আমাৰ দেশখন তেতিয়া মানে দুখীয়া দেশ বুলি ক'ব পাৰি আৰু দুখীয়া দেশখন আমাৰ শিক্ষকসকল হ'ল এখন দেশৰ মানে ৰাজহাড় যদি শিক্ষকসকলৰ যেতিয়া অৱস্থাটো ভাল হয় তেতিয়া ভাল নহ'লে কেতিয়াও ল'ৰা ছোৱালীৰ শিক্ষা ভাল নহয় আৰু শিক্ষা ভাল নহ'লে আমাৰ দেশখন উন্নতি নহয় গতিকে শিক্ষকসকল হ'ল এখন সমাজৰ আমাৰ দেশৰ সমাজৰ এখন মানে কি মানে আমি হেৰিহাৰ নিচিনা আৰু ৰাজহাড় গতিকে তেওঁলোকৰ উন্নতি হ'লেহে দেশৰ উন্নতি হ'ব সেইকাৰণে তেওঁৰ জন্মদিনটো তেওঁৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় ধন্যবাদ ছাৰ সকলোকে শুভেচ্ছা জনালোঁ আন্তৰিক শ্ৰদ্ধা জনাই আমাৰ অনুষ্ঠান আজি ইমানতে শেষ বুলি পেলাই ক'লোঁ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি মোৰ এটাই অনুৰোধ যে ছাত্ৰীসকল তোমালোকে গুৰুৰ কথা মানি যে সময়ত তোমালোকে কাম কৰা তোমালোকৰ জীৱন সাৰ্থক
নিজা মতামত যে কোনো ছাত্ৰীয়ে কেতিয়াও নিৰ্দিষ্ট কিছুমান ঘৰুৱা সমস্যাৰ কাৰণে কোনো ধৰণৰ পইচা পাতি বা কিবা যদি দিব নোৱাৰিলোঁ গুৰুৰ প্ৰতি যি শ্ৰদ্ধা ভালকৈ অটুট ৰাখিবা। ধন্যবাদ।